শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আচলতে পৰিৱেশ আমি দেখা গৈছিলো আৰু জুবিন দাই আচলতে গানৰ মাজেৰে কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। আৰু জুবিন দাৰ আজি সেই সময়তো সেয়া দেখিবলৈ পোৱা গৈছে। আচলতে কোনো জাতি ধৰ্ম নিৰ্বিশেষে জুবিন দাৰ যি আজি যোৰহাটৰ 13 দিনীয়া মাংগলিক কাৰ্যসূচী, সেই মাংগলিক কাৰ্যসূচীলৈ ব্যক্তিসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে। কি ক'ব জুবিন দাৰ মৃত্যুৰ পাছত আৰু আজি 13 দিনীয়া মাংগলিক কাৰ্যসূচী যোৰহাটত? আজি প্ৰথমেতো আমি চৰকাৰ ধন্যবাদ জনাম কিংবা আমাক যে আদ্য চাদ্য পাতিবলৈ ইয়াত যোৰহাটত যে নিৰ্ধাৰিত কৰিলে আৰু আমি অত্যন্ত দুখিত আৰু আমাৰ সমাজৰ পিনে পৰা আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবলৈ গোট খাইছো আৰু আজি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আছিলে তাত আমি যোগদান কৰিছো আৰু এতিয়া আমাৰ ইয়থৰ পিনে বা ইয়াত কিবা পানী সেৱা আৰু এইটো ইয়াত কৰিছে আৰু আমি চবে জুবিন দাকতো মিছ কৰিমে কেলে আমাৰ তেখেতে আমি কি আমাৰ এণ্টায়াৰ আমাৰ গোটেই দেশটো মিছ কৰিব কেলে তেখেতৰ নিচিনা শিল্পী পাবলৈ বৰ টান। ডাঙৰ হৃদয় থকা ডাঙৰ দিল থকা এজন নাছিলে তেখেত। অকল শিল্পী নহয় তেখেতে এটা অলৰাউণ্ডাৰ আছিলে মানুহ মানে ভেৰি নাইচ পাৰ্চন, বিগ হাৰ্ট আৰু আমি আমাৰ চব শিখ সমাজৰ পিনে পৰা তেখেতক শ্ৰদ্ধাঞ্জলি দিছো আৰু এইটো আশা কৰিছো তেখেতে আমাৰ মাজত সদায় জীৱিত থাকক। জুবিনে গানৰ মাজত আচলতে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই আৰু আজি 13 দিনীয়া যি মাংগলিক কাৰ্যসূচী সেয়া দেখিছো কোনো জাতি ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ সকলো ব্যক্তি ওলাই আহিছে। নাই সেইটোতো হয় কেলে তেখেতে আমি সেইটো দেখিছো কি চব ধৰ্মৰ মানুহ ওলাই আহিছে কেলে তেখেতৰ এটা সেই আৰু তেখেতে সেইটো বুলি নহয় কোৱা বুলি নহয় তেখেতে নিজৰ মনৰ পৰা এইটো আছিলে কি চবৰ তেখেতৰ কোনো ধৰ্মৰ প্ৰতি কোনো জাতিৰ প্ৰতি তেখেতৰ বেয়া ভাৱ নাছিল, চবৰ প্ৰতি মৰম এটা আছিলে, চবক লগত চলি তেখেতে চলিছিলে সেইকাৰণে তেখেতে আমাৰ চবৰ হৃদয় আছে। আমাৰ সমাজৰ লগত জুবিন দা আগৰ পৰা যেতিয়া হৈছিলে মই আপোনাক এটা ফটো শ্বেয়াৰ কৰি আছো এইটো এই জুবিন দা আছে বাকী আমাৰ সমাজৰ মানুহ লগত লাগি আছে। কলেজৰ টাইমত তেওঁ আছে আমাৰ গোৱালাৰ যি জ্ঞানীজী আছিলে তেখেতে তবলা বজাই আছে, আমাৰ মনজিত সিং বুলি আছিলে গান গাইছিলে, জুবিনক মাতি আনিছিলে তেখেতে কীবৰ্ডত তেতিয়া লগতে কৰিছিলে। এইটো 1987-88 টাইমত যেতিয়া জুবিনে ইয়াত JP কলেজত পঢ়ি আছিলে। হয় আৰু এটা আগত আমাৰ লৰি নাইটৰো এটা প্ৰগ্ৰাম হৈছিলে গোৱালাৰত, তাতো জুবিন দা আহি প্ৰগ্ৰামত আহিছিলে আৰু লগতে কীবৰ্ড বজাইছিলে। এইটো যেতিয়া কলেজৰ টাইমত দুবাৰ প্ৰগ্ৰামত তেখেতে একো পইচা লোৱা নাই। মানে যি আমি প্ৰথম প্ৰগ্ৰাম যি কৰিছিলে গ্ৰুপটো গৈ বেলেগ জেগাত তাত পইচা দিছিলে, জুবিন দাক কৈছিলে পইচা ল'বলৈ, তেখেতে ক'লে নাই পইচা নালাগে মই নিজে চাইডৰ পৰা কীবৰ্ডটো বজাইছোঁ। তেতিয়া আগতে কীবৰ্ডে বজায় মানে আৰু যোৰহাটত আমাৰ ক্লাব ৰোড আৰু নৱালী আপোনাৰ জুবিন দাক ৰেঞ্জাৰ চাইকেলত প্ৰায় দেখা পাওঁ, বেকত কীবৰ্ডটো চাইকেল মাৰি থাকে। দেখিবলৈ পালে আচলতে সকলো জাতি ধৰ্ম নিৰ্বিশেষে আচলতে জুবিন দাৰ যি 13 দিনীয়া যি মাংগলিক কাৰ্যসূচী সেই মাংগলিক কাৰ্যসূচীলৈ আচলতে সকলো ব্যক্তিয়ে ওলাই আহি দেখিবলৈ পোৱা গৈছে। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়, বাকী আমাৰ গেনলাইজৰ হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়, এইটো প্ৰেছ ষ্টীল বুলি কয়, গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।